শ্ৰীভূমিৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত বুজন পৰিমাণৰ কাপ চিৰাপ জব্দ। কণীৰ বাকচত লুকুৱাই অনা হৈছিল প্ৰায় ৩ কোটি টকা মূল্যৰ কাপ চিৰাপখিনি। এখন ট্ৰাকত কণীৰ কাৰ্টুনৰ আঁৰত লুকুৱাই আনিছিল কাপ চিৰাপখিনি। ৪২২টা কাৰ্টুনৰ ভিতৰত ৩১,৬৫০টা নিষিদ্ধ কাপ চিৰাপ আনিছিল। ৰাঁচীৰ পৰা অসম হৈ ত্ৰিপুৰালৈ যোৱাৰ পিছত ইয়াৰ পৰা চুবুৰীয়া বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা হৈছে। কিয়নো গোন্ধ নথকা এই কাপ চিৰাপসমূহ বাংলাদেশত নিচা হিচাপে ব্যৱহাৰ কৰা হয়। ৩০,০০০ টকাৰ বিনিময়ত অহা গাড়ীখনৰ চালক পশ্চিমবংগৰ ছালাম আনচাৰীক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে ইতিমধ্যে নিজাববীয়া গোচৰ তৰি তদন্ত অব্যাহত ৰাখিছে। বাসা ওয়েস্ট বেঙ্গল। কোথা থেকে কোথায় যাবে তুমি? রাঁচি থেকে আসছিলাম এদিকে আগরতলা যেতাম। কি মাল? নগর না তো আগরতলা। কি মাল পাওয়া গেছে গাড়িতে? গাড়িতে সিরাপ কপ ছিল? মিশালে কত টাকার বিনিময়ে এনেছো? কত টাকা না কত টাকার বিনিময়ে তুমি এই মালগুলো নিয়ে এসেছো? আমি 30,000 টাকা পেতাম। মালটা খালি করলে আমি 30,000 টাকা পেতাম।